নমস্কাৰ অসমবাসী ৰাইজ, আজি বৰ দুখেৰে আপোনালোকৰ আগত আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। দেখা পাইছে আমাৰ অতি মৰমৰ প্ৰিয় গায়ক জুবিন গাৰ্গ আমাৰ মাজত নাই। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোনোবাই গীত পৰিৱেশন কৰিছে, কোনোবাই জোৰ সমদল উলিয়াইছে, মমবাতি জ্বলাইছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে। যোনে যিমান পাৰে শ্ৰদ্ধাঞ্জলি দিছে। জুবিন দাৰ আত্মাৰ শান্তিত থাকক, অমৰ হওক, জয় জুবিন দা চবেই চিঞৰিছে। আজি গোটেই অসমবাসীৰ লগতে ভাৰতৰ যিমান জুবিন প্ৰেমী আমাৰ মৰমৰ ভাই বন্ধুসকল আছিলে, সৰু ল'ৰাৰ পৰা বৃদ্ধলৈকে যোনে যোনে ভাল পাইছিলে, চবৰ চকু পানীত আজি চকু পানী ওলাইছে। আজি ভাষা নাই ক'বলৈ, আজি শব্দ বিচাৰি পোৱা নাই কি কওঁ। তো এয়া দুখৰ বিষয়। আজি আমি বহুত দুখত আছোঁ। তো আপোনালোকে দেখা পাইছে যে আমাৰ মৰমৰ জুবিন দা আৰু এই পৃথিৱীত নাই। তো আপোনালোকে আজি অসমৰ কোনো এটা গলি নাই, কোনো এখন গাঁও নাই, কোনো স্কুল, বিশ্ববিদ্যালয়, মহাবিদ্যালয় ক'তো বাকী নাই, সকলোতে শ্ৰদ্ধাঞ্জলি দিছে। প্ৰত্যেকেই আজি কান্দিছে, চকু পানী শেষ হৈ গৈছে। তথাপিও জুবিনৰ কাৰণে কান্দিছে। জুবিনে অসমৰ বাবে কি কৰা নাছিল, গোটেই জীৱনটো উজাৰি দিলে। তো গতিকে আমি আজি এই জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকক দেখাইছোঁ, চাওক ভুল সমৰল কৰিছে, চবৰে চকু পানী। জুবিনে যি আশা কৰিছিল অসমবাসী লৈ, অসমীয়া চিনেমা জগতে হওক, উঠি অহা প্ৰজন্মই হওক, যিয়েই হওক, জুবিনে কিছুমান বেয়া অভ্যাসো আছিল জুবিনৰ, মদ্যপান কৰা, কিন্তু কেতিয়াও আনক কৰিবলৈ কোৱা নাছিল। তেখেতে এৰিবলৈও বিচাৰিছিল। জুবিনে আজি এটা ইণ্টাৰভিউত কৈছিল, শুনা পাইছোঁ যে জুবিনৰ আগত কোনোবা এজন ল'ৰাই চিগাৰেট খাই আছিল। চিগাৰেট খাই থকাটো জুবিনে বেয়া পায়, সেই ল'ৰাজনক 2-3 থাপৰ মাৰিলেও। তো জুবিনে কেতিয়াও বিচৰা নাছিল যে আমাৰ উঠি অহা প্ৰজন্মই চিগাৰেট খাওক। জুবিনে বিচৰা নাছিল। তাৰপিছত জুবিনক সুধিলে, এতিয়া আপুনি চিগাৰেট খোৱা দেখিলে কি কৰে? তেতিয়া কৈছিলে, মই এনেকৈ চাই দিলেই হৈ যায়, চিগাৰেটটো পেলাই দিয়ে। মানে জুবিনে কেতিয়াও চিগাৰেট খোৱা বিচৰা নাছিল। আমি অসমবাসী ৰাইজে আজি গোটেই পৃথিৱীক দেখাই দিলোঁ যে জুবিনৰ কি আদৰ্শ, কি সত্তা কি আছিল, জুবিনৰ কাৰণে আমি কি কৰিব নোৱাৰোঁ। গোটেই বিশ্ববাসীয়ে দেখিলে যে পৃথিৱীৰ 4ৰ্থ স্থানত আজি জুবিনৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জোৰ সমদল চবেই দুখ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তো পৃথিৱীৰ কাৰণে 4ৰ্থ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে পৃথিৱীৰ ভিতৰত 1 নম্বৰ। তো আমি অসমীয়া হৈ অসমৰ ৰাইজে কি কৰিব নোৱাৰোঁ, চব কৰিব পাৰোঁ। যদি আমি পৃথিৱীৰ ভিতৰত নকৰা কাম এটা কৰিব পাৰোঁ, সেয়া হৈছে চিগাৰেট মুক্ত এখন অসম, যি জুবিনে কেতিয়াও বিচৰা নাছিল। ধূমপান কৰাটো কেতিয়াও বিচৰা নাছিল। যদি আমি সঁচাকৈ জুবিনক ভাল পাওঁ, জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰোঁ, এয়া অন্ত্যেষ্টিক্ৰিয়া হৈ আছে আজি জুবিনৰ। আমি ইয়াতেই যদি শপত লওঁ, জুবিনক যদি সঁচাকৈ আমি ভাল পাওঁ, তেওঁৰ আদৰ্শক আমি কান্দিছোঁ, আজি দুখ লগাইছে আমাৰ চবৰে। আমি জোৰ সমদল উলিয়াইছিলোঁ, আমি ৰাস্তাত বন্তি প্ৰজ্বলন কৰিছোঁ। তো গতিকে আমি আৰু এটা কাম যদি কৰিব পাৰোঁ, ধূমপান মুক্ত এখন অসম গোটেই পৃথিৱীবাসীক দেখাই দিব পাৰোঁ, তেতিয়াহে আমি সাৰ্থক বুলি, সফল হ'লোঁ বুলি আমি অনুভৱ কৰিম, আৰু জুবিনৰ আত্মাই শান্তি পাব, যিটো জুবিনে বিচাৰিছিল। আজি মুখ্যমন্ত্ৰীকে ধৰি দেশৰ ৰাজ্যৰ মন্ত্ৰীয়ে হওক, গায়কে হওক, যোনেই হওক, বৃদ্ধ হওক, 3 বছৰীয়া শিশুৱে হওক, চবেই আজি কান্দিছে। আজি জুবিনৰ সেই আশাবোৰ আমি পূৰণ কৰিবলৈ হ'লে আমি কিছুমান শপত ল'ব লাগিব। আমি জুবিনৰ আশা পূৰণ কৰিব লাগিব, তেতিয়াহে জুবিনৰ আত্মাই শান্তি পাব। আমি কৰি দেখাওঁ আহক ৰাইজ, আমি এখন ধূমপান মুক্ত, চিগাৰেট মুক্ত অসম গঢ়ি দেখাওঁ আহক। তেতিয়া গোটেই বিশ্ববাসীয়ে চিনি পাব এই ঘটনাটো কিয় ঘটিল, কেনেকৈ হ'ল। তেতিয়া সকলোৱে গম পাব যে অসম এখন এনেকুৱা ৰাজ্য, যি কোনো ইচ্ছা কৰিলে কৰিব পাৰে। তো আমি আজি শপত লওঁ আহক ৰাইজ, আৰু মুখ্যমন্ত্ৰীকো আমি আজি আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, আপুনিও যদি এনেকুৱা এটা পদক্ষেপত সঁহাৰি জনায়, তো আমি অকলে ৰেভিনিউ চালেও নহ'ব, আমি এনেকুৱা এটা কাম কৰি দেখাব লাগিব, যিটো কাম পৃথিৱীৰ ভিতৰত বিখ্যাত হৈ পৰক। আৰু জুবিনৰ আজি অন্ত্যেষ্টিক্ৰিয়াত যি সোণাপুৰৰ 10 বিঘা মাটি দান কৰিছে, এই 10 বিঘাই
যথেষ্ট নহ'ব বুলি ভাবোঁ। যদিও যি হওক এইটো চৰকাৰে ডিচিশ্যন ল'ব। আমি জুবিনৰ এটা প্ৰতিমূৰ্তিয়ে হওক বা কবৰস্থানেই হওক, যিটো আমাৰ আজি তাজমহল পৃথিৱীৰ ভিতৰত 7 নম্বৰ অজুবা বুলি কয়, তো আমি পৃথিৱীৰ ভিতৰত যে দেখাই দিলোঁ 7 নম্বৰ অজুবা আছে আমাৰ ভাৰতবৰ্ষত, ঠিক তেনেকৈ আমি অসমত আমি জুবিনৰ এটা এই মৰিশালীয়ে হওক বা যিয়ে হওক স্মৃতিসৌধই হওক, এইটো পৃথিৱীৰ ভিতৰত যদি আমি 1 নম্বৰ কৰিব নোৱাৰিলোঁ, পৃথিৱীৰ ভিতৰত এটা অন্যতম এইটো আপোনাৰ টুৰিজমেই হওক বা যিয়ে হওক আমি যদি ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজে পইচাই লাগে যিয়ে লাগে যিমান যি লাগে আমি সহায় কৰিব পাৰিম, চব আগবাঢ়ি আহিব। গতিকেলৈ আপোনালৈ আমাৰ এটি আহ্বান যে আপুনি এই ক্ষেত্ৰত সহায় সহযোগ কৰিব বুলি আমি আশাবাদী। তো আজি ক'বলৈ ভাষা নাই, লাইভ কৈ আছোঁ, যি ওলাইছে শব্দ মুখত ভুল হ'ব পাৰে, কিন্তু আজি ইমান দুখত আজি আমি এই কথাখিনি অসমবাসী ৰাইজক জনাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। সকলোৱে যদি আগবাঢ়ি আহে, সকলোৱে যদি এই কথাষাৰ শুনে, আমি লাহে লাহেকৈ এটা পদক্ষেপ ল'ম। আজি প্ৰথমে যদি আমি ধূমপানমুক্ত এখন ৰাজ্য বনাব পাৰোঁ জুবিনৰ স্মৃতিত, জুবিনৰ সেই আশা পূৰণ হ'ব। আৰু লাহে লাহে আমি ধূমপানৰ পৰা আমি মদ্যপানো আমি ত্যাগ কৰিবলৈ চেষ্টা কৰিম। যিটো আজি আপোনালোকে দেখা পালে, এই মদ্যপান কৰিলে কি হয়, মানুহে ফূৰ্তিত নিজৰ জীৱনটোৰ কথা পাহৰি যায়, ফূৰ্তি কৰোঁতে কৰোঁতে গোটেই জীৱন শেষ হৈ যায়। আমাৰ জীৱনটো নিজৰ কাৰণে নহয় ৰাইজ, আমাৰ জীৱনটো আৰু আছে উঠি অহা প্ৰজন্ম, সিহঁতৰ কাৰণে আমি থৈ যাব লাগিব, দেখাই যাব লাগিব। জুবিন আমাৰ কাৰণে প্ৰেৰণা আছিল। জুবিনে ফূৰ্তিত যিখিনি কাম কৰিলে, চুইমিঙে কৰিলে, যিয়ে নহওক, তাৰ ওচৰে পাঁজৰে থকাখিনিও সেই ফূৰ্তিত মচগুল হৈ সকলো পাহৰি গ'ল। লাষ্টত অৱশেষত এয়া পৰিণতি। আমি এয়া কেতিয়াও হ'ব দিব নালাগিব। উঠি অহা প্ৰজন্মই কেতিয়াও এনেকুৱা কৰ্ম দেখিলে ভাল নাপাব। আমাক উঠি অহা প্ৰজন্মই অনুকৰণ কৰে, আমি যি কাম কৰিছোঁ সেয়া তেখেতলোকেও অনুকৰণ কৰে। গতিকে আমি ভাল কাম কৰিলে সকলোৱে আমাক অনুকৰণ কৰিব আৰু ৰাজ্যখন উন্নতি পথত আগবাঢ়িব। আমাৰ সমাজ ব্যৱস্থা শৃংখলাবদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰিম। তো গতিকেলৈ আমি আজি শপত লওঁ, আহক ৰাইজ, আমি কেতিয়াও আৰু এনেকুৱা জুবিনে নিবিচৰা কামবিলাক নকৰোঁ। আমি এখন ধূমপানমুক্ত, চিগাৰেট মুক্ত অসম গঢ়ি তোলোঁ, আহক ৰাইজ। এয়াই মোৰ অসমবাসীলৈ, মুখ্যমন্ত্ৰীলৈ, সকলো দেশবাসীলৈ আহ্বান। আহক, আমি কি কৰিব নোৱাৰিম, মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, আমি সকলো কৰিব পাৰিম। আমি দেখাই দিলোঁ পৃথিৱীৰ ভিতৰত আমি অসম এখন এনেকুৱা ৰাজ্য যিয়ে জাতিৰ কাৰণে, দেশৰ কাৰণে সকলো উজাৰি দিব পাৰে। গতিকে আমি সাধাৰণ চিগাৰেট মুক্ত অসম গঢ়িব পাৰিম। ধন্যবাদ। জয় জুবিন। আমি আৰু এটা কথা শিকিব লাগিব জুবিনৰ পৰা, সেয়া হৈছে আপোনালোকে দেখা পাইছিলে যিকোনো এখন ফাংচনত জুবিনে মুক্ত মনে কথা কৈছিল। কোনো ৰাজনৈতিক দলৰ বিষয়ে হওক বা দেশৰ স্বাৰ্থত হওক বা সমাজৰ স্বাৰ্থত হওক, যি হ'লেও মুক্তভাৱে কৈছিল, কাৰোলৈ কেৰেপ নকৰে, ভয় নকৰে। আমিও যদি কিবা সঁচা কথা আমি জানো ক'বলগীয়া হয়, আমিও ভয় কৰিব নালাগিব, মাত মাতিব লাগিব। এইবোৰ আমি শিকিব লাগিব জুবিনৰ পৰাই, আৰু এইবিলাক হ'লেহে, আমি কৰিব পাৰিলেহে জুবিনৰ আত্মাই শান্তি পাব বুলি অনুভৱ কৰিছোঁ। আৰু আমি আগুৱাই যাব লাগিব, সদায় কাম কৰি যাব লাগিব। অতীতত যি হৈ গ'ল, যি নহ'ল পাছৰ কথা, জীৱনটো আগবাঢ়ি যাবলৈ হ'লে কাম কৰি যাব লাগিব। এয়া গানৰ মাধ্যমে আমাক জুবিনে শিকাইছিলে। তো জুবিনৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি আমি আজি শপত লৈছোঁ, আমি কাম কৰি যাম, মাত মাতি যাম। জুবিন অমৰ হওক, জয় জুবিন, বাই বাই জুবিন।